কৰ্মৰ দুখৰ কাৰণে আমি একেখন গাঁৱতে বা একে সীমাতে থকা দুঘৰ মানুহৰ মাজত দুখ বেদনাবিলাকৰ বৈষম্যতা আছে। এয়া পূৰ্বজন্মৰ কৰ্মফলৰ ফলশ্ৰুতি। এই কথা নাজানিলে মানুহে হিংসা কৰে। কেতিয়াও হিংসা নকৰিব। তাৰমানে আপুনি কিবা দুখ পাইছে, এয়া পূৰ্ব কৰ্মফল বুলি উপলব্ধি কৰিব লাগিব, তেতিয়া সংস্কাৰ হৈ যাব। মনত ৰাখিব কথাটো। সেইকাৰণে আমাৰ সুখবিলাকৰ কোনো বৈষম্য নাই বুলি কৈছে, দুখবিলাকৰহে বৈষম্যতা আছে। দাৰ্শনিক পণ্ডিতে কৈছে অকল কান্দিয়াল সত্ৰ এলেকাৰ মানুহখিনিয়ে নহয়, পৃথিৱীত যিমানবিলাক সুখী মানুহ আছে, অল হেপী ফেমিলিজ আৰ এলাইভ, বা আনহেপী ফেমিলিজ আৰ আনহেপী ইন দেয়াৰ অউন ফেশ্বন। পৃথিৱীত যিমানবিলাক দুখী মানুহ আছে, চবৰে দুখবোৰ বেলেগ বেলেগ, সুখবিলাকৰ বৈষম্যতা নাই। কান্দিয়াল এলেকাত এখেতে যদি পকা ঘৰ বনাই, গাড়ী মটৰ কিনে, দামী পোচাক পিন্ধে, দামী আহাৰ খায়, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লাগিব, এখেতৰো ভাল লগাটোত কোনো পাৰ্থক্য নাই। কিন্তু বেয়া লগাবিলাক, কান্দিয়াল এলেকাত বাস কৰা কোনো দম্পতীয়ে বিয়া পাতিছে, স্পতি সন্তান নাই, সেইটো দুখ। কাৰোবাৰ ছোৱালী আছে, ল'ৰা নাই, সেইটো দম্পতি, সেইটো দুখ। কাৰোবাৰ ল'ৰা আছে, ছোৱালী নাই, সেইটো দম্পতি, সেইটো দুখ। কাৰোবাৰ স্বামী স্ত্ৰীৰ মাজত মনোমালিন্য, সেইটো দম্পতি, সেইটো দুখ। কাৰোবাৰ শাহু বোৱাৰীৰ মাজত মনোমালিন্য, সেইটো দম্পতি, সেইটো দুখ। কাৰোবাৰ ককাই ভাইৰ মাজত মিলা প্ৰীতি নাই, সেইটো দম্পতি, সেইটো দুখ। কাৰোবাৰ আকৌ সকলো আছে, শৰীৰত বেমাৰ আছে, সেইটো দম্পতি, সেইটো দুখ, ইত্যাদি ইত্যাদি। এই যে বৈষম্যমূলক দুখবিলাক কৰ্মফলে আহি আছে দেই, মনত ৰাখিব। আজিৰ দৰে যদি ভাগৱত শুনি আপোনালোকে বেয়াবিলাক এৰি ভাল ল'ব পাৰে, আপোনালোকৰ জীৱনলৈ দুখ দুৰ্গতি আহিব নোৱাৰে। সেইকাৰণে ভাগৱত শুনিবলৈ আহিব লাগে। তাৰপিছত কৈছে যে যাৰ নাম শুনি দৰি কাম্পে মৃত্যুৰ তৰ কৰি, সুখে মুখে ভৰা দানত নাম, অদ্যপি নগুণ মনে কৃষ্ণৰ কিংকৰে ভনে, নিৰন্তৰে বোলা ৰাম ৰাম। মহাপুৰুষ শংকৰ মাধৱে সামৰণিত আমাৰ সকলো জীৱশ্ৰেষ্ঠ মানুহক বোলা হৰি হৰি, বোলা ৰাম ৰাম বুলি ক'বলৈ কৈ সামৰণি মাৰে। কিয়? আমি জীৱশ্ৰেষ্ঠ মানুহ হিচাপে ভগৱন্তৰ হাজাৰটা নামৰ পৰা একেবাৰে মানে দুটা আখৰৰ নাম ৰাম কৃষ্ণ যদি আমি প্ৰত্যেকে মুখত যদি অনবল কৰিব পাৰোঁ, আপোনাৰ ওচৰলৈ কোনো দুখ বেদনা আহিব নোৱাৰে বুলি কৈছে। ৰাম কৃষ্ণ নাম যিটো সদায় ফুৰে গায়, সদায়েই মংগল তাৰ অমংগল নাই। আপোনালোকৰ ঘৰখনৰ প্ৰতিজন সদস্যৰ মুখত হাজাৰটা মানে ঈশ্বৰৰ নামৰ পৰা এটা নাম যাতে ক'ব পাৰে, তাৰ প্ৰতি গুৰুত্ব দিব। 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যাতে প্ৰতিজন সদস্যই গাব পাৰে, তাৰ প্ৰতি গুৰুত্ব দিব। কাৰণ আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে, sing of Hari with his form in heart, no other virtue is greater than name's worth. ভগৱানৰ হাজাৰটা নামৰ পৰা এটা নাম যদি কাৰোবাৰ মুখেদি নিশ্চিত হয়, তাতকৈ আৰু পুণ্য নাই। মনত ৰাখিব। গতিকে ঈশ্বৰৰ নাম যাৰ মুখত ফুটিব তেওঁ ভকত। হৰি নাম ঘোষি কলি যুগত, নিশ্চয়ে হুইবেক লোক ভকত। ভকত কাণত গামোচা চেলেং ল'লে নহয়, চেলেং গামোচা ভকত নহয়। ভকত হ'বলৈ হ'লে ঈশ্বৰৰ নাম ল'ব লাগিব, আৰু 3টা আখৰৰ গুণ থাকিব লাগিব, ভকত। ভ আখৰে কি কৈছে? ভ শব্দে ভগৱন্ত ভৱ বিমোচন, ভজন ভক্তিত পুষ্ট ভন্ত কিজন। ভগৱন্তই কাক ভাল পায়? মানুহৰ জন্ম পাই যাৰ মুখত ঈশ্বৰৰ নাম ওলায়, ঈশ্বৰৰ সেৱা পূজা কৰে, সেইজনক ভাল পায়। মাক বাপেকে কোন ল'ৰা ছোৱালীক ভাল পায়? যি ল'ৰা ছোৱালীয়ে মাক বাপেকক শ্ৰদ্ধা কৰে, ভক্তি কৰে, মৰম কৰে, আদৰ কৰে, কথা শুনে, শাক বচন মানে, দিহা পৰামৰ্শ মতে চলে, সেইটো সন্তান সকলো মাক বাপেকৰ মৰমৰ। সন্তান হৈ যদি মাক বাপেকক শ্ৰদ্ধা নকৰে, ভক্তি নকৰে, মৰম নকৰে, আদৰ নকৰে, কথা নুশুনে, শাক বচন নামানে, সেইটো সন্তান কোনো মাক বাপেকৰ মৰমৰ হ'ব নোৱাৰে। এইটো যেনেকৈ বাস্তৱ সত্য। আমি কাৰ সন্তান? আমাৰ ভাগৱতত কৈছে, যিজনৰ কৃপিত তুষ্ট হ'ব দেউ, জানিবা কিজন পিতৃ এক কৃষ্ণ দেউ। আমাৰ সকলোৰে পিতৃ কৃষ্ণ, আমি তেওঁৰে মানে পুত্ৰ। গতিকে আমি পুত্ৰ হিচাপে তেওঁৰ নাম পুৱা গধূলি লৈছো নে নাই, তেওঁৰ সেৱা উপাসনা কৰিছো নে নাই, তাৰ ওপৰতে আপোনাক বা মোক কিমান ভাল পাব দেউতাই, কিমান মৰম কৰিব, কিমান সুখত ৰাখিব, কিমান উন্নতি অৱনতি কৰিব নিৰ্ভৰ কৰিব। মনত ৰাখিব। সেইকাৰণে আমাৰ প্ৰত্যেকখন ঘৰৰ সদস্যই যাতে গা পা ধুই ধূপ এডাল লগাই যাতে ঈশ্বৰ উপাসনা কৰিব পাৰে, তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব।
ক হতে কৃষ্ণ ভজি পবিত্ৰ পৰম আত্মাক দেখন্ত কৃষ্ণ সমস্ত দেখম। ক আখৰে কৈছে আত্মা দৃষ্টিত আমি সকলো সমান। আত্মাৰ মতা নাই, মাইকী নাই, বগা নাই, কলা নাই, ওখ নাই, চাপৰ নাই, শকত নাই, ক্ষীণ নাই, আপোন নাই, পৰ নাই, চুত নাই, বৰ নাই। এইবোৰ দেহৰ ধৰ্মহে। আপোন পৰ মতা মাইকী বগা কলা এইবোৰ দেহৰ ধৰ্ম। আমি দেহৰ ধৰ্ম এৰি আত্মাৰ ধৰ্ম। গতিকে আত্মা দৃষ্টিত আপোনাৰ ঘৰৰ কাষৰ যদি বাপ বা আইগৰাকী যদি আপোনাৰ ঘৰলৈ আহে, আপুনি যাদৱ মাধৱ কল্পনা মাধৱী আহিছে বুলি যদি ভাবে, আপোনাৰ গণ্ডগোল লাগিব। কাৰণ আপুনি দেহৰ ধৰ্ম ল'লে। দেহৰহে ওচৰ আঁতৰ আছে, আত্মাৰ নাই। মনত ৰাখিব, আপুনি 20 মাইল আঁতৰৰ ভকত এজনক পথত বহুৱাই ধূপ এডাল লগাই সেৱা কৰিলে তেওঁ অ হৰি অ ৰাম বুলিয়ে ক'ব। একেবাৰে নিচেই কাষৰ ঘৰৰ মানুহ এজন বা মানুহগৰাকীক বহুৱাই যদি সেৱা এটা কৰে তেওঁ অ হৰি অ ৰাম বুলিয়ে ক'ব। মনত ৰাখিব কথা, অ হৰি অ ৰামটো ওচৰৰ আঁতৰৰে কোৱা নাই, আত্মাই কৈছে। আজি সেই কথাটো নজনাৰ কাৰণে আমাৰ গাঁৱৰ কোনোবা এজন আহিলে আমি চোতালতে সুধো কেলে আহিছিলে, বাপুক লগ কৰিব আহিছিলো। নাই নহয়, ক'লৈ গ'ল? এই মাত্ৰ বজাৰ কৰিবলৈ গ'ল। হয় নেকি? বোলে হয়, তেনেহ'লে যাওঁগৈ। বোলে যোৱাগে। আমাৰ বহুতে চোতালতে পঠিয়াই দিয়ে ভগৱানক। কিন্তু তেওঁ যে আত্মাৰূপে আহিছিল, তেওঁৰ পৰা যে আশীৰ্বাদ এটা ল'ব লাগে। ল'ৰা ছোৱালী পঢ়া শুনাৰ ওপৰত বেছ কৰি মাক বাপেকে জানিব স্কুললৈ পঠিওৱা ল'ৰাটো বা ছোৱালীজনী কোন বিষয়ত দুৰ্বলতা আছে। অংকত দুৰ্বলতা নে, ইংৰাজীত দুৰ্বলতা নে, সমাজ অধ্যয়নৰ দুৰ্বলতা নে, বিজ্ঞানৰ দুৰ্বলতা, সচেতন মাক বাপেকেহে জানিব। আমাৰ ভাগৱতে কৈছে তুমি ল'ৰা বা ছোৱালীটো কোনোবা বিষয়ত দুৰ্বলতা বুলি জানি সিমানতে এৰিলে নহ'ব। তাক সবলতালৈ নিয়াৰ ব্যৱস্থাটো ভাগৱতৰ মতে কৰিব লাগিব। কেনেকৈ? আপোনাৰ ঘৰলৈ অহা আলহী অতিথি ভকত বৈষ্ণৱক হৰিৰ মূৰ্তিকে হৰি ভক্তক দেখিবা। এতিয়া কাৰো ঘৰলৈ গতুণ্ডপতি কৃষ্ণ আহি ল'ৰা ছোৱালীৰ পঢ়া শুনাত ভাল হওক, পৰীক্ষা ভাল হ'ব, আয়ুষ্মান হ'ব, ঘৰখন মংগল হ'ব বুলি কাৰো ঘৰত গতুণ্ডপতি কৃষ্ণ কলিযুগত আহি আশীৰ্বাদ নিদিয়ে। কোনে দিব? হৰিৰ মূৰ্তিক হৰি ভক্তক দেখিবা। শক্তি অনুৰূপে তাৰ প্ৰীতি আচৰিব। আছে যদি ধূপ এটা জ্বলাব, নাই যদি ঠাইখন মুচি হ'লেও সেৱা এটা কৰিব। আৰু ল'ৰাটো বা ছোৱালীজনীক আনি ক'ব প্ৰভু কৃপা কৰকচোন, আশীৰ্বাদ দিয়ক। ল'ৰাটো অংশত বৰ দুৰ্বলতা, ছোৱালীজনী ইংৰাজীত বৰ। 10 জনে যদি মূৰত হাত দি ঈশ্বৰে কৃপা কৰিম বুলি আশীৰ্বাদ দিয়ে, সজনৰ আশীৰ্বাদ মিলে কৃষ্ণৰ প্ৰসাদ। দৈৱবশে যদি সাধুৰ সংগ পায় নিশ্চয় জানাত তাহাঁতৰ স্বভাৱ আপোনাৰ ঘৰলৈ আত্মা এনেই নাহে। আপুনি তাৰ পৰা উপকাৰটো গ্ৰহণ কৰিব জানিব লাগিব। আজি আমাৰ বহুতে সেই কথাবিলাক উপলব্ধি নকৰাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী বা ঘৰখন আশীৰ্বাদৰ পৰা বঞ্চিত হৈ থাকে, যাৰ কাৰণে দুখ দুৰ্গতি আমাক হেঁচা মাৰি ধৰে। এই তথ্য আমাক ভাগৱতে দি আছে। গতিকে আমি ৰাম ৰাম বুলিবলৈ যাতে আমি সদায় চেষ্টা কৰোঁ। দাৰ্শনিক পণ্ডিতে কৈছে ইউ হেভ টু গিভ দ্য প্ৰেক্টিছ অফ ৰিমেম্বাৰেন্স, নাম স্মৰণ এভৰি ডে, এভৰি আৱাৰ, ৰাদাৰ এভৰি ছেকেণ্ড। 24 ঘণ্টাত 1 ছেকেণ্ড হ'লেও আপুনি ৰাম বুলি ক'বলৈ অভ্যাস কৰক। বেদে কৈছে ৰামইতি 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 বদন্তি যে সৰ্বদা তে সং ভক্তি স মুক্তি স ভবিষ্যতি না সংশয়। আপুনি ৰাম বুলি ক'বলৈ অভ্যাস কৰক। ৰাম বুলি ক'লে ভক্তি মুক্তি দুইটা কোনো সন্দেহ কৰিব নাই। দাৰ্শনিক পণ্ডিতে কৈছে টু বি ফেইথফুল টু ইয়ৰ লেণ্ড, লেণ্ড উইল বি ফেইথফুল টু ইউ। আপুনি মাটিডৰাক বিশ্বাস কৰি খেতি কৰিবলৈ যত্ন কৰক। মাটিডৰাই বিশ্বাস ভংগ নকৰে। আপুনি ভগৱানৰ ওপৰত বিশ্বাস ৰাখি কামবিলাক কৰি যাওক। ৰাখে হৰি মাৰে কোনে, মাৰে হৰি ৰাখে কোনে। এই বিশ্বাসেৰে আপুনি ঈশ্বৰক বিশ্বাস ৰাখি কাম কৰি যাওক। আপুনি কেতিয়াও বিপদত পৰিব নালাগে। মনত ৰাখিব কথাটো। যিটো কথা শুনি হিৰণ্যকশিপুৱে জলাজুইত ঘিউ ঢলাৰ দৰে উতলি উঠিছিল, প্ৰহ্লাদৰ এই কথা শুনি তেওঁ প্ৰতিবাদ কৰিছিল কি বুলি, হৰি সি যদি জগতৰ ঈশ কহ তাৰ কোনো উদিশ। হৰিয়ে যদি তোৰ জগতৰ ঈশ্বৰ হয়, ক তোৰ ঈশ্বৰ ক'ত আছে? শুনিয়া প্ৰহ্লাদে বোধয় বাণী, জগত বিভু প্ৰভু চক্ৰপাণী। মোৰ ভগৱন্ত সমস্ত জগতত বায়ুৰ দৰে ব্যাপ্তমান হৈ আছে, সমস্ত জগতে আচন্ত স্বামী, স্ফটিকৰ স্তম্ভে দেখোঁ আমি। প্ৰহ্লাদে ককা খুটাটোলৈকে আঙুলিয়াই দিলে, মোৰ ইয়াতে মোৰ ভগৱান আছে। যিটো প্ৰহ্লাদৰ কাৰণে সম্ভৱ হিৰণ্যকশিপুৰ কাৰণে ককা খুটাটোৰ ভগৱান ককা খুটাত আছে, মাৰি দিলে প্ৰহ্লাদ, ওলাই গ'ল। কেনেকৈ? বেদত কৈছে যত্ৰ অপায় অস্তি তত্ৰ উপায়ম অপি অস্তি। য'ত অপায় থাকে ভগৱানে ভকতক ৰাখিবৰ কাৰণে তাতেই উপায়ৰ ব্যৱস্থা কৰে। মনত ৰাখিব কথা। আপুনি ভকত হওক, কোনো বিপদত
আপুনি কৰিব নালাগে, ভগৱানে উদ্ধাৰ কৰিব। ভগৱানে উদ্ধাৰ কৰিব। দৰকাৰ হ'লে প্ৰতিনিধি পঠাই দিব। যেনেকৈ ব্যাসৰ ওচৰলৈ নাৰদক পঠিয়াইছে আৰু পৰীক্ষিতৰ ওচৰলৈ শুকক পঠাইছে, আপুনিও ঈশ্বৰৰ ভকত হওক, আপোনাৰ ওচৰলৈ ভগৱানে বিপদৰ পৰা মুক্ত কৰাৰ ব্যৱস্থা কৰিব। এই তথ্য আমাক দি আছে। গতিকে ওলাই গ'ল। কেনেকৈ? য'ত অপায় আছিল, অপায়টো কি আছিল? হিৰণ্যকশিপুৱে ভাতৃপতি প্ৰতিশোধ বৰাৰূপী ভগৱন্তৰ ওচৰত ল'বৰ কাৰণে আকাশ চাই উদ্ধবাব হৈ থাকিলা ভূমিত অংকুষ্টেশ্বৰী। ঢকাৰ বিকৃতি দেখনকৈ ত্ৰাস প্ৰলয়ৰ উজ্জ্বল যেন প্ৰকাশ। ব্ৰহ্মাক চিন্তিয়া আশা মনত বহি গ'ল দিব্য বৰিষত। হাজাৰ হাজাৰ বছৰ পাৰ হৈ গ'ল। ঢাকিল তনু মুই মাটি তুলি শৰীৰৰ মাংস খাইলা সমলি। গাত মুয়ে গোটেই মাংস খাই পেলালে। গছত গছ গজি গ'ল, তথাপিও ভূপেট নাই। ব্ৰহ্মা আহি সঞ্জীৱনী ছটিয়াই জীৱিত কৰি কোৱা বৎস তুমি ইমান কঠোৰ কিয় কৰিছা? তুমি যদি মোৰ প্ৰতি সন্তুষ্ট হৈছা, মোৰ অমৰ বৰ দিয়া। ব্ৰহ্মাই কি বুলি ক'লে? বৎস, অমৰ বৰ দিব পৰা অধিকাৰ ভগৱানৰ বাদে আমাৰ দেৱতাৰ হাতত নাই। তাৰ বাদে কি লাগে কোৱা? তেতিয়া হিৰণ্যকশিপুৱে পৰোক্ষভাৱে ব্ৰহ্মাৰ পৰা অমৰ বৰ ল'লে। কেনেকৈ? ক'লে তোমাৰ সৃষ্টিৰ তলৈকৰ প্ৰাণীৰ হাতত মোৰ মৃত্যু হ'ব নালাগিব। দিনতো মাৰিব নোৱাৰিব, ৰাতিও মাৰিব নোৱাৰিব, বাহিৰতো মাৰিব নোৱাৰিব, ভিতৰতো মাৰিব নোৱাৰিব, আকাশতো মাৰিব নোৱাৰিব, পাতালতো মাৰিব নোৱাৰিব, অস্ত্ৰও মাৰিব নোৱাৰিব, শস্ত্ৰও মাৰিব নোৱাৰিব। সেইটোকে দিয়া। ব্ৰহ্মা বোলা ভাই বোলা দি দিলে। তথাস্তু হিৰণ্যকশিপুৱে প্ৰকাৰণতে তেওঁৰ পৰা অমৰ বৰে ল'লে। তাৰমানে স্বৰ্গমধ্য পাতালৰ সকলো প্ৰাণী ব্ৰহ্মাৰ সৃষ্টি। তলৈকৰ প্ৰাণীয়ে যদি তাক মাৰিব নোৱাৰে, কোনে মাৰিব? আমাৰ ভগৱানে তাতে উপায় লৈছে। চৰুও ৰ'ব লাগিব, চাউলো সিজিব লাগিব, সাপো মৰিব লাগিব, লাঠিও নাভাঙিব লাগিব। কি হ'ল? এফাল মানুহ এফাল সিংহ। এফাল মানুহ এফাল সিংহ। সেইটো জীৱ ব্ৰহ্মাই তেতিয়ালৈকে সৃষ্টি কৰা নাই। বাহিৰতো মৰা নাই, ভিতৰতো মৰা নাই, পানী ফুটাত মাৰিছে। দিনতো মৰা নাই, ৰাতিও মৰা নাই, সন্ধ্যা সময়ত মাৰিছে। আকাশতো মৰা নাই, পাতালতো মৰা নাই, কৰ্মনৰ ওপৰত তুলি মাৰিছে। অস্ত্ৰই মৰা নাই, শস্ত্ৰই মৰা নাই, নখেৰে বিদাৰি মাৰিছে। মানুহ ৰাখিব দেই। এই বিশ্বাসেৰে যাতে আমি ভগৱন্তৰ ওপৰত বিশ্বাস ৰাখি যাতে আমি কাম কৰি যাওঁ। সেইকাৰণে মহাত্মা গান্ধীয়ে কৈছে যে ৰিলিজিয়াছ বিলিফছ আৰ বেছড অন ফেইথ। ধৰ্ম দৰ্শন বিশ্বাসৰ ওপৰত নিৰ্ভৰ কৰে। ৰিলিজন ইজ নট ৰিয়েলি হোৱাট ইজ প্ৰেছক্ৰাইবড বাই ব্ৰেইন বাট বাই হাৰ্ট। ধৰ্ম দৰ্শন মগজে ঢুকি পোৱা বস্তু নহয়, কাৰোবাক দেখুৱাই দিব পৰা বস্তু নহয়। ই অন্তৰৰ উপলব্ধিৰ বস্তু। আজি আপোনালোকে প্ৰতিটো কথা উপলব্ধি কৰিব দেই, মনত ৰাখিব। উপলব্ধিয়ে সংস্কাৰ কৰে। যাৰ উপলব্ধি নাই, সি জেইছে থে, সি যেনে আছে তেনেই থাকিব। মানে ভকতৰ সময়লৈও আহে, ভাগৱতো শুনে, কিন্তু কথা ক'বই নোৱাৰে, তিনিচকে খং উঠে, লাঠিডাল উলিয়াই নাই। গতিকে সেইজন কেতিয়াও সংস্কাৰী জীৱ হ'ব নোৱাৰে। উপলব্ধি নাই তাৰ, উপলব্ধি নাই। যাব লাগে কাৰণে গৈছে, শুনিব লাগে কাৰণে শুনিছে, উপলব্ধি নাই। গতিকে আমি প্ৰত্যেকে যাতে উপলব্ধি কৰোঁ। ভগৱানে দাৰ্শনিক গণিকে কৈছে, আপোনালোক ইয়াত বহি থকা প্ৰত্যেককে ভগৱানে কিবা নহয় কিবা এটা প্ৰতিভা দিছে। কাৰোবাক ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, গৱক্তা, অধিবক্তা, বুদ্ধিজীৱী, খেতিয়ক, ব্যৱসায়ী ইত্যাদি ইত্যাদি। কিন্তু ভগৱানে দিয়া প্ৰতিভাটো আপুনি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা তাক বিজ্ঞানলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব। বিজ্ঞানটো উপলব্ধিৰ দ্বাৰা দৰ্শনলৈ উত্তৰণ কৰিবলৈ শিকিব লাগিব। আৰু দৰ্শনটো উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিব লাগিব। তেতিয়া ধৰ্ম ৰক্ষতি ৰক্ষিত। আপোনাক ধৰ্মই তেতিয়াহে ৰাখিব। ভগৱানে দিয়া প্ৰতিভাটো যদি আপুনি প্ৰণালীবদ্ধ প্ৰয়োগৰ দ্বাৰা বিজ্ঞান, উপলব্ধিৰ দ্বাৰা দৰ্শন, উপলব্ধিৰ দ্বাৰা ধৰ্মত নি প্ৰতিষ্ঠা কৰিব। ধৰ্ম ৰক্ষতি ৰক্ষিত। ধৰ্ম একো হতুভন্তি। আপুনি যদি ধৰ্মত আপোনাৰ প্ৰতিভাটো প্ৰয়োগ কৰিব পৰা নাই, আপোনাক দিয়া প্ৰতিভাই আপোনাক কেতিয়াও ৰক্ষণাবেক্ষণ নকৰে। অৰ্জুনক কৈছে, শুনা ধনঞ্জয়, ধন নহ'লে কাৰ্যনীতি জয়। মই তোমাক ধনটো কেৱল সৎ কাম কৰিবৰ কাৰণে দিছো আৰু জীৱনৰ নিৰাপত্তাৰ কাৰণে দিছো। আৰু মই দিয়া ধনটো যদি প্ৰয়োগ কৰিব নাজানে, ধনেই তোমাৰ মৃত্যুৰ কাৰণ হৈ যাব। আজি আমাৰ সমাজত বহুত মানুহ ধনৰ কাৰণে উগ্ৰপন্থীৰ বলি হ'ব লগা আছে। বহুত মানুহ ঘৰতে চোৰ ডকাইতৰ বলি হ'ব লগা হৈছে। কোনবিলাক বলি হৈছে? যিবিলাকে প্ৰয়োগ কৰিব জনা নাই। মনত ৰাখিব, ধন কেনেকৈ উপাৰ্জন কৰিব লাগে, কেনেকৈ ব্যয় কৰিব লাগে, ভাগৱতত নিয়ম মানি দিছে। ন্যায় উপাৰ্জিত কীৰ্ত শুদ্ধ আতিশয়, এই বিদ্যে ভগৱন্তক পুঁজি গেলা হয়।
সৎভাৱে উপাৰ্জন কৰা অৰ্থই আপুনি ভগৱানক সেৱা পূজা কৰিব লাগিব। অৰ্থ আজি 12 কিঞ্চিত একো নাহি ফল, যদি নভজয় হৰি চৰণ কমল। আপুনি উপাৰ্জন কৰা ধনেৰে যদি আজিৰ দৰে সেৱা ঈশ্বৰ সেৱা কৰ্মত ব্যৱহাৰ কৰা নাই, সেই ধনৰ কোনো মূল্য নাই। কিয়? দুখ কৰি ধন ধান আৰ্জা যত মানে, কৃষ্ণে এৰে যদি তাকো খাইবে আনে। আপুনি ব্যৱসায় বাণিজ্য চাকৰি কৰি বহুত ধন উপাৰ্জন কৰি বেংকত ফিক্সড ডিপজিট কৰি থব পাৰিব, কিন্তু যিদিনাখন আপোনাৰ দেশৰ পৰা আত্মা ওলাই যাব, আপুনি বেংকত থোৱা টকাটো ভোগ কৰিবলৈ নাপায়। কোনে কৰিব? নমিনীয়ে। সেইকাৰণে গুৰুজনে কৈছে, নিজ হস্তে আজি যদি উপজগন্নাথ, কিছু ব্যয় কৰিও হৰিৰ সেৱা। তুমি জীয়াই থাকোঁতে এই দুখন হাতেৰে যি উপাৰ্জন কৰিছা, তাৰ কিবা এটা অংশ মোৰ কামত ব্যৱহাৰ কৰিবলৈ শিকিবা। জীৱা কিছু আছে ধন তেজাত আৰু মোহমন, কিছু ব্যয় কৰা হৰি অৰ্থে, তেবে সে ভগতি বাঢ়ে, মাধৱত প্ৰেম চৰে, তেবে ধন নাযায় তাৰ অব্যৰ্থে। আপোনালোকৰ সত্ৰৰ এলেকাৰ যিসকল ভাৱ বৈষ্ণৱে এই দুদিনীয়া কাৰ্যটো সফল ৰূপায়ণৰ কাৰণে কোনোবাই যদি দান বৰঙণি দিছে, শক্তি অনুসৰি কাৰোবাৰ 10,000, কাৰোবাৰ 5,000, 2,000, কোনোবাই চাহ জলপান, কোনোবাই অন্ন দিছে, দেখাত খৰচ হৈছে, আচলতে জমা হৈছে। কেনেকৈ? এক গুণ লগাইলে অনন্ত গুণ হয়, নাজানি মুগ্ধ হবে ধন সাঞ্চিত হয়। মোৰ কামত এগুণ লগালে মই অনন্ত দিম, তুমি দুহাতে দিবা, মই 4 হাতে দিম, তোমাৰ ধাৰ মই দেখাম। এই কথাটো নজনাবিলাকে মোৰ কামত পইচা দিবলৈ ইচ্ছা নকৰে। এতিয়া আদৰণি সমিতিহে জানিব কোনে কোনে ঘূৰাই পঠিয়াইছে দেই, হয় নাই? আদৰণি সমিতিহে জানিব। যদি কোনোবাই ধন থাকিও দিয়া নাই, তেতিয়া কি হ'ব? ধন সাঞ্চি যিটো বিষ্ণু বৈষ্ণৱক নেদৈ, গৃহাগত ভলে তাকো নাই বুলি খেদৈ, মাধৱৰ নাম লৈ বৈষ্ণৱ বোলাৱে, হেনয় জনক দ্বন্দ্ব দ্বন্দ্ব মাধৈ। ভগৱানে কৈছে, মই দিয়া ধন থাকি যদি মোৰ কামত নিদিয়া, তুমি বৈষ্ণৱেই হোৱা বা অবৈষ্ণৱেই হোৱা, তোমাক মই শাস্তি দিমেই। কেনেকৈ দিম? নহি চুৰে নেই নহি অগ্নিয়ে দহয়, নহি দণ্ড বন্ধ ভূঞা ৰাজাই লয়। তোমাৰ ধনটো হয় চুৰ ডকাইত উগ্ৰপন্থীৰ দ্বাৰা লৈ যাম, নহয় জুয়ে পুৰিব, নহয় আকস্মিক দুৰ্ঘটনা বেমাৰ আজাৰ হৈ ডাক্তৰে খাব, নহয় কাজিয়া পেচাল লাগি কেছ মামলা লাগি পুলিচে খাব, সিমানতো ৰেহাই নিদিওঁ। হা ধন বুলি পাছে কান্দে ৰাও বান্ধি, ঘৰে ঘৰে ভিক্ষা মাগে কৃষ্ণ কৃষ্ণ বুলি। মই দিয়া ধন থাকি যদি মোৰ কামত নিদিয়া, তেতিয়াহ'লে তোমাক মই পিছৰ জন্মত ভিক্ষাৰী কৰি পঠাই দিম, আৰু মোৰ নাম লৈ ভিক্ষা খুজিলে তুমি সেই দুখৰ পৰা মুক্ত হ'ব পাৰিব। এতিয়া আপোনালোকে গাড়ীয়ে মটৰে ট্ৰেইনত গ'লে দেখিব, যি জনগোষ্ঠীৰে ভিক্ষাৰী নহওক কিংবা ঈশ্বৰৰ নাম লৈ ভিক্ষা খুজে। এই তথ্য আমাক ভাগৱতে দি আছে, মনত ৰাখিব কথাটো। সেইকাৰণে দাৰ্শনিক পণ্ডিতে কৈছে, চিষ্টেমেটিক নলেজ ইজ চায়েন্স, ৰিয়েলাইজ চায়েন্স ইজ ফিলচফি, ৰিয়েলাইজ ফিলচফি ইজ ৰিলিজন, ৰিলিজন ইজ দ্য হাইয়েষ্ট চেন্স অফ ফিলচফি। প্ৰণালীবদ্ধ জ্ঞানক বিজ্ঞান বুলি কৈছে। বিজ্ঞানটোক যেতিয়া অনুভৱ কৰিব দৰ্শন, দৰ্শনটোক যেতিয়া উপলব্ধি কৰিব ধৰ্ম, ধৰ্মতকৈ আৰু দ্বিতীয় দৰ্শন নাই। শংকৰদেৱে এটা বাক্যত আমাক বুজাই দিছে, যতেক দেখা খোজ সমুদায়, হস্তিৰ খোজত সবে লুকায়। আমি প্ৰকৃতি জগতত যিমানবিলাক জীৱ জন্তু দেখিছো, সকলো জন্তুৰ খোজ হাতীৰ খোজত লুকাই যায়। হাতীৰ খোজতকৈ আৰু ডাঙৰ খোজ একো জন্তুৰে নাই। এই পৃথিৱীত ইমান ডাঙৰ মানুহ আছে, ৰাষ্ট্ৰপতিও কৃষ্ণতে বিলীন হ'ব লাগিব, সাধাৰণ নাগৰিকো কৃষ্ণতে বিলীন হ'ব লাগিব, MLA মিনিষ্টাৰো কৃষ্ণতে বিলীন হ'ব লাগিব, ঠেলাৱালা ৰিক্সাৱালাও কৃষ্ণতে বিলীন হ'ব লাগিব। আপোনালোকৰ গাঁৱৰ ধনী মানুহজনো কৃষ্ণতে বিলীন হ'ব লাগিব, দুখীয়া মানুহজনো কৃষ্ণতে বিলীন হ'ব। কৃষ্ণৰ ব্যতিৰেকে আৰু দ্বিতীয় নাই। সেইকাৰণে মহাপুৰুষ শংকৰদেৱে জীৱশ্ৰেষ্ঠ মানুহক কৈছে, কৃষ্ণক পুজিলে পূজা সমস্তৰে হয়। আপুনি প্ৰথম কৃষ্ণক ৰাখিবলৈ যত্ন কৰক। দুয়োখন ঘৰতে দেই, ঘৰ দুখন, এখন 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 পৰিয়াল থকা। এইখন ঘৰৰ লগত উদ্ধৱক চিনাকি কৰি থৈ গৈছে, কি